পঞ্চায়ত নিৰ্বাচনত যি ভোট গণনা আছে ইতিমধ্যে কিন্তু অব্যাহত আছে আৰু যোৱাকালি ৰাতিপুৱা 8টা বজাৰ পৰা সেই পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে আৰু আজি পৰ্যন্ত চলি আছে। আৰু দেখা গৈছে যে ধুবুৰী জিলাখনত যি প্ৰাৰ্থীসকল আছে তেওঁলোকৰ কিন্তু সমৰ্থকসকল ইতিমধ্যে কিন্তু কালি ৰাতিপুৱাৰ পৰা বাহিৰে ভিতৰে কিন্তু ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু আজি আমি জিলাখনৰ যি 20টা জিলা পৰিষদ আছে সেই 20টা জিলা পৰিষদৰ আমি যি তথ্য পাবলৈ সক্ষম হৈছোঁ সেই তথ্য অনুসৰি কিন্তু ধুবুৰী জিলা পৰিষদৰ ধুবুৰী জিলাখনৰ 20টা জিলা পৰিষদৰ কংগ্ৰেছৰ 7টা অগ্ৰগতি লাভ কৰি আছে আৰু 2টাত ইতিমধ্যে তেওঁলোকে জয়ী হ'বলৈ সক্ষম হৈছে। আৰু UDF যি আছে সেই UDF কিন্তু বৰ্তমানে 4টাত অগ্ৰগতি লাভ কৰি আছে। আৰু আমি যদি বিজেপিৰ কথা ক'বলৈ যাওঁ তেনেহ'লে বিজেপি কিন্তু ইতিমধ্যে 3টাত জয়ী হ'বলৈ সক্ষম হৈছে আৰু 2টাত তেওঁলোকে ইতিমধ্যে অগ্ৰগতি লাভ কৰি আছে আৰু এটা বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোকে জয়ী হৈছে। আৰু আমি ৰাইজৰ দল যি আছে সেই ৰাইজৰ দল কিন্তু এটাত এতিয়া অগ্ৰগতি লাভ কৰি আছে। প্ৰথমবাৰৰ বাবে ধুবুৰী জিলাখনত কিন্তু ৰাইজৰ দল অগ্ৰগতি লাভ কৰি আছে। তেওঁলোকে জয়ী হ'ব বুলি এক খবৰ আমি ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু যি নিৰ্দলীয় প্ৰাৰ্থী আছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীও কিন্তু তেওঁ অগ্ৰগতি লাভ কৰি আছে ধুবুৰী জিলাখনত। আৰু আমি যদি এই 20টা জিলা পৰিষদৰ হিচাপ দিবলৈ যাওঁ প্ৰতিটো বিধানসভা সমষ্টিৰ সেই অনুসৰি কিন্তু ধুবুৰী যি বিধানসভা সমষ্টি আছে ধুবুৰী বিধানসভা সমষ্টিত কংগ্ৰেছে 3টাত অগ্ৰগতি লাভ কৰি আছে আৰু ইয়াৰ বিপৰীতে কিন্তু এগৰাকী কিন্তু UDFৰ অগ্ৰগতি লাভ কৰি আছে। আৰু গৌৰীপুৰ যি বিধানসভা সমষ্টি আছে কংগ্ৰেছৰ 3গৰাকী অগ্ৰগতি লাভ কৰি আছে আৰু এগৰাকী ৰাইজৰ দলৰ যি প্ৰাৰ্থী আছে তেওঁ কিন্তু অগ্ৰগতি লাভ কৰি আছে। গোলকগঞ্জ যি আছে গোলকগঞ্জ বিধানসভা সমষ্টিৰ কিন্তু যি কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থী কিন্তু ইতিমধ্যে অগ্ৰগতি লাভ কৰি আছে আৰু বিজেপিয়ে 2টাত অগ্ৰগতি লাভ কৰি আছে। আৰু ইয়াৰে এগৰাকী কিন্তু যি আছে বিজেপিৰ যি প্ৰাৰ্থী আছে সেই তেওঁলোক কিন্তু বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে জয়ী হ'বলৈ সক্ষম হৈছে। আৰু বিলাচীপাৰা বিধানসভা যি সমষ্টি আছে বিলাচীপাৰা বিধানসভা সমষ্টিৰ কংগ্ৰেছে 2টাত ইতিমধ্যে জয়ী হ'বলৈ সক্ষম হৈছে আৰু বিজেপিয়েও কিন্তু 2টাত ইতিমধ্যে জয়ী হ'বলৈ সক্ষম হৈছে। ইতিমধ্যে কিন্তু যি কাৰ্যালয় তেওঁলোকৰ ইতিমধ্যে সদৰি কৰিছে। আৰু তাৰ বিপৰীতে দেখা গৈছে যে বিৰসিং জৰুৱা যি দক্ষিণ শালমাৰা সমষ্টি আছে ডেলিমিটেশ্যনৰ পিছত বিৰসিং জৰুৱা বুলি নতুন বিধানসভা সমষ্টি গঠন হৈছে। তাৰ পিছতো কিন্তু দেখা গৈছে যে সেই বিৰসিং জৰুৱা বিধানসভা সমষ্টিত UDF দলে 3টাত অগ্ৰগতি লাভ কৰি আছে আৰু এগৰাকী কিন্তু যি নিৰ্দলীয় প্ৰাৰ্থী আছে নিৰ্দলীয় প্ৰাৰ্থী কিন্তু অগ্ৰগতি লাভ কৰি আছে। এনেধৰণে 20টা জিলা পৰিষদ যি আছে অগ্ৰগতি বা 2টা 3টাত তেওঁলোকে জয়ী হ'বলৈ সক্ষম হৈছে। আৰু আমি যদি AP মেম্বাৰ যি আছে আঞ্চলিক পঞ্চায়তৰ সদস্যসকল তেওঁ ইতিমধ্যে আমাৰ ওচৰত খবৰ আহি পৰিছে আৰু 3টা যি আছে ধুবুৰী গৌৰীপুৰ আৰু বিৰসিং জৰুৱা যি আছে সেই 3টা বিধানসভা সমষ্টিৰ ইতিমধ্যে আমি খবৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰে কংগ্ৰেছ আছে 23টাত জয়ী হৈছে। আৰু এয়া হৈছে ধুবুৰীৰ সামগ্ৰিক ফলাফল। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।